মানে এইটো বহুত দিনেই এইটো টেন্ডাৰ হৈ আছিল পঞ্চায়ত নিৰ্বাচন আহিল বতৰ বেয়া থাকাৰ কাৰণে অলপ পলম হ'ল ইয়াতে নাবাৰ্ডৰ পৰা ইয়াতে 2,70,00,000 টকা দিছিলোঁ এই ৰাস্তাটো বহল কৰিবলৈ আৰু ওখ কৰিবলৈ আৰু কালভাৰ্টো আছিল সেই টকাৰে আকৌ লেছ হৈ 2,43,00,000 টকাৰ কাম আৰু 2 কিলোমিটাৰ 200 মিটাৰ হ'ব আজি বহুত দিনৰ এইটো সমস্যা বুলি ক'ব পাৰি ইয়াৰ আগতে ৰিপেয়াৰিং কৰা হৈছিল ইফালে আমি ব্ৰিজ 2-3খন ব্ৰিজ কৰি দিছোঁ প্ৰায় শেষৰ ফালে ব্ৰিজখিনি হোৱাৰ পিছত ইয়াতে এতিয়াই ট্ৰেফিক ইমান যান বাহনৰ চলাচল হয় গতিকে সেইখিনি প্ৰয়োজন বোধ কৰি মই ৰাস্তাটো বহল আৰু ওখ কৰাৰ এই স্কিমটো লৈছোঁ আৰু অতি সোনকালে ইয়াৰ কামটো ঠিকাদাৰে আৰম্ভ কৰিব আজি আধাৰশিলা কৰিলোঁ আধাৰশিলা কৰোঁতে আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ পূজা আছে আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু মুৰব্বীসকল আছে সকলোৱে মিলি আজি উদ্বোধন কৰিলোঁ যাতে ভাল হয় স্যার সিএম স্যারে এটা অলপতে আপনার বিরুদ্ধে এটা মানে মন্তব্য করেছে বিতর্কিত মন্তব্য মানে অবৈধ ইটা ভাটা সন্দর্ভত মানে সরকারি মতে ব্যবহার কৰিছে এটা পুরোনা কেছে কারণ মই যাব খোজা নাছিল আপনাদের কলে একচুয়ালি মুখ্যমন্ত্রীকে কোনোবা রং ইনফরমেশন দিছিল তেও কিন্তু কথাষাৰ কৈছিল যে মই শুনা মতে মানে কোনোবা কৈছে আৰু কোৱাটো এজন বিধায়কে ক'ব আমাৰ কংগ্ৰেছ দলৰে যে বিধায়ক হ'ব খুজি আছে নিজৰ সমষ্টি এছটি ফেলাই দি থৈ তেৱে ক'ব কোনে ক'ব যে শুনিছোঁ শুনাটো কাৰ পৰা শুনিছে মই ক'লো তেওঁৰ পৰা শুনিছোঁ আৰু যেতিয়া সাংবাদিকসকলে ক'লে ইটা ভাটাৰ বিষয়ে মোৰ ইটা ভাটা তেতিয়া ক'লে যে মই শুনিছোঁ আপোনালোকে ক'লে যে এইটো প্ৰমাণ হ'ল যে চৰকাৰী মাটিত বিধায়ক একে ৰচিদ আলমে ভাটা দিছে এই কথাষাৰ টোটেলি মিছা কথা ৰাজনীতি ভাষা এইবিলাক মই পিছদিনাখনেই মই তাৰ উত্তৰ দি দিছোঁ যে চৰকাৰী মাটিততো নহয় পাট্টা মাটিতো ভাটা নহয় পাট্টা মাটিত ভাটা দিবলৈ হ'লে তাৰপিছত আকৌ ৰিক্লাছিফিকেশ্যন কৰিব লাগিব মানে শ্ৰেণীটো বদলাব লাগিব বুজি পাইছেনে বাণিজ্যিক শ্ৰেণী হিচাপত লৈ ল'ব লাগিব তাৰপিছত তাতে এটা ৰেভিনিউ দিব লাগিব তাৰপিছত ভাটা দিবলৈ হ'লে কমেও 20টামান ডকুমেণ্টছৰ প্ৰয়োজন কেনেকুৱা পঞ্চায়তৰ এনঅ'চি এগ্ৰিকালচাৰৰ এনঅ'চি সইল কনজাৰ্ভেশ্যন এনঅ'চি ফৰেষ্টৰ এনঅ'চি আৰু সবচে ডাঙৰ কথা হ'ল মেইন পাৰমিশ্যনটো দিয়ে পলিউশ্যন কণ্ট্ৰল বোৰ্ডে সেই বোৰ্ডৰ প্ৰথমতে ইষ্টাব্লিছমেণ্টৰ পাৰমিশ্যন ল'ব লাগিব তাৰপিছত আকৌ ফায়াৰিঙৰ পাৰমিশ্যন দিব ইষ্টাব্লিছমেণ্ট পাৰমিশ্যন লোৱাৰ আগতে মই কেইটামান ইটা গাঁঠিছিলোঁ তেওঁলোকে ইনস্পেকশ্যনত আহি দেখা পায় জিপিএছ কৰিবলৈ দেখা পালে যে আমাৰ কাম ষ্টাৰ্ট হৈছে ষ্টাৰ্ট কৰাৰ কাৰণে ৭৫,০০০ টকা ফাইন ভৰিব লগা হৈছে এইটো চাব মানে ফটোত আহি গৈছে অনলাইন ফাইন এইবিলাক এটা চিষ্টেমত চলে এইবিলাক নিয়মত চলে মুখ্যমন্ত্ৰী এজনে মানে নিজেও জানে তেওঁৰ কথা যেতিয়া কয় আমি দেখিছোঁ এই কথাটো যে সত্য নহয় তেওঁ নিজেও বুজি পাইছে সেইকাৰণে কথাটো কোৱাৰ তাৰ বডি লেংগুৱেজটো বেলেগ আছিল মানে অলপ হাঁহি হাঁহি কৈ আছিল তেওঁৰ ডাউট আছিল যে একচুৱেলি কথাটো মিছা কথা হ'ব পাৰে ২৬ৰ বিধানসভা নিৰ্বাচনৰ শেষত তেওঁ বিৰোধীৰ আসনত বহিব বুলিও তেওঁ নিজে মন্তব্য কৰিছে এতিয়া বিৰোধী দলৰ আসনত বহিব তেওঁ যিবিলাক কাৰ্যকলাপ কৰি আছে তেওঁ নিজে গম পাই আছে যে মই বহিবই লাগিব ৰাইজে বহাবই বিজেপিৰ ৰিজাল্টটো বেয়া হ'ব এতিয়া চাওক তেওঁ চিএমৰ কেণ্ডিডেট হ'ব এইটো নতুনকৈ ক'ব লগা কিয় হ'ল চাব দেই হৈ আছে এক্সিষ্টিং চিএম হৈ আছে এই কথাবিলাক ক'লে বুজাই দুৰ্বলতাটো গতিকে তেওঁ যিটো কৰি আছে এইটোতো তেওঁ নিজে বুজি পায় কোনেও বুজি নাপালে কি কয় মানে যিবিলাক কথা পাতি আছে গৰু চোৰ ধৰা পৰিল তাৰে ইনকুৱাৰী হ'ব বিচাৰ হ'ব লাগে চিধা কথা চুৰি কৰিলে তাৰ পানিছমেণ্ট হ'ব লাগে নকৰিলে নাই এইটোহে কথা তেওঁ ইনকুৱাৰীহে দিব তেওঁ ইনকুৱাৰী নিদিয়ে ৰকিবুল হুছেইনে কি খায় নাখায় একে ৰচিদ আলমে কি খায় নাখায় এইবিলাক কথা কোৱাৰ কি তেওঁৰ যোগ্যতা তেওঁ আছে জানো কি লিষ্ট বনাইছে এই যে গৰু খোৱা লিষ্ট কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া এষাৰ কথা কৈছে তেওঁৰ হৈ বয়ে থকাখিনি খায় নে নাখায় বুজি পাইছেনে এই কথাখিনি যেতিয়া কৈছে চিন্তা কৰক এতিয়া
তেওঁৰ সৌ হৈ আছে, খাই নে নাখায়। স্যার পঞ্চায়েত যেহেতু গঠন হৈ আছে ইতিমধ্যে চুলজুগি ব্লকৰ হৈয়ে গ'ল প্ৰায় বিজেপি দখলত প্ৰায়ভাগ পঞ্চায়তে দখল কৰি ৰাখিছে। এইটো এটা ভুল। এই যে প্ৰশ্নটো কৰিলে, এই বিজেপি চৰকাৰে আইন সংশোধন কৰি যে প্ৰেচিডেণ্ট, পঞ্চায়তৰ প্ৰেচিডেণ্ট বা মেম্বাৰ, প্ৰথমতে মেম্বাৰ ইলেকশ্যন খেলিব পাৰিব, কোনো ৰাজনৈতিক দলৰ সি সদস্য হ'ব নোৱাৰিব, হয় না? সদস্য হ'ব নহ'লে সদস্য চিম্বলত খেলিব নোৱাৰিব। স্পষ্ট কথা, এই চৰকাৰৰ সিদ্ধান্ত। এই চৰকাৰৰ মানুহে আকৌ ভংগ কৰি আছে। কিয় চৰকাৰে বিহিত ব্যৱস্থা নলয়? কিয় বিজেপিৰ টুপি পিন্ধাই আছে? কিয় এজিপিৰ টুপি পিন্ধাই আছে? পঞ্চায়তৰ আইনত আছে, পঞ্চায়তৰ এক্টত আছে, পঞ্চায়ত লেভেলটো কোনো দলীয় নহয়। তেওঁলোকে কিয় দলীয় কৰাই আছে জোৰ জবস্তি? হয় দলত আহক, আৰু নহ'লে পুলিচৰ সহায় আপোনালোকে নাপাব। এই যে পইচা পাতিবিলাক লৈছে, তেনেহ'লে কিন্তু আমি সহায় নকৰিম। ভয়ত সকলে টুপি পিন্ধি আছে। যেতিয়া গঠন হৈ যাব, এই টুপি যেতিয়া মাটিত পেলাই দিব, কেনেকুৱা লাগিব? কিয় এইবিলাক কাম কৰে? এইবিলাকতো টোটেলি বেআইনী। আপোনালোকে ধৰক যে পঞ্চায়ত যেহেতু কোনো চিম্বলত হোৱা নাই, এতিয়া দলীয় পঞ্চায়ত কিয় কৰি আছে? দলীয় পঞ্চায়ত নহয়। মোক দেখা পাইছে নেকি কোনোবা এটা জিপিত কংগ্ৰেছ দলৰ পাইছে নেকি? পাওঁ নাই। আমি এই দলের চৰকাৰে বান্ধি দিয়া নিয়ম আনি দিয়া নিয়ম পালন কৰি আছো, অথচ বিজেপিৰ এজিপিৰ নেতাসকলে এই নিয়ম ভাঙি গেছে। যোৱাকালি এই জিপিৰ গঠন কৰাৰ পিছত এজ এ বিধায়ক, কংগ্ৰেছ হিচাপত নহয়, মোৰ ওচৰত গৈছে। মই বাৰে বাৰে মানা কৰিছোঁ, সুধিব যে পঞ্চায়ত লৈ মোৰ তাতে নাহিব। গৈছে, মই ধুনীয়াকৈ গামোচা দিছোঁ, তেওঁলোকে গামোচা দিছে। কিন্তু মই স্পষ্ট কৈ দিছোঁ, এইটো যদি মেম্বাৰসকল আছে সুধিব।